লিজিৰে আলু খান্দিব পাৰিছে দেই খান্দা খান্দা পাইছা ইমান ডাঙৰ ডাঙৰ আলু কিছুমানটো বাগৰ উখৰি গৈছে এটা বাগৰ উখৰা আছে মানে গছটো উৰি দিয়া গছটো টানি দিয়া টানা সেইটো আগতে আছে গছটা টানা টানা চাইডত থোৱা আলুকেইটা ধুনীয়াকৈ থৈ লোৱাচোন তাত থৈ লোৱা মোনাত দেখাই দিয়া আলুকেইটা চাহ দেখাই দিয়াচোন ডাঙৰ ডাঙৰ পাইছা এইটো এটা পৰিলে চোৱা বাবা পাৰিছা দেই কাম কৰিব পাৰিছে দেই ছোৱালীজনী কালি ঘৰ মুচিছিলা বা কেতিয়া মুচিলা ঐ ঘৰ এইটো সোমাই দিয়াচোন আলু খান্দিব লাগি গৈছা নমস্কাৰ মই সংগীতা আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ কি খবৰ সকলোৰে ভালে চাগে আৰু মোৰো ভাল আৰু মানে আজি আলু খান্দি থকাৰ কাৰণে বহুতৰে মেছেজৰ ৰিপ্লাইও দিব পৰা নাই আপোনালোকে বেয়া নাপাব কাৰণ আজি পূৰা বিজি হৈ আছোঁ আলু খান্দি আছোঁ যিহেতু আমি আৰু এইটো আমাৰ খেতি যিহেতু আমি কৰিছিলোঁ আলু ৰুইছিলোঁ তাতে আলু আৰু আপোনাৰ শাক চব্জি বহুত ৰোৱা হৈছে আৰু আমি জাষ্ট আলু খান্দিছোঁ দেখিছে নেকি ডাঙৰ ডাঙৰ আলুবোৰ ঠায়ে ঠায়ে আপোনাৰ ডাঙৰ ডাঙৰ হৈছে আৰু ঠায়ে ঠায়ে আপোনাৰ সৰু সৰু হৈছে আৰু ক্লিজিৰক যিহেতু লৈ গৈছোঁ আলু খান্দিবলৈ কাৰণ তাইকো দেখাওঁ বোলো কেনেকুৱা আলু গছটো হয় কেনেকুৱা ৰুব লাগে কেনেকুৱা খান্দিব লাগে তাকো অলপ দেখাওঁ বুলি লৈ গ'লোঁ আৰু সৰুকৈ এটা স্মৃতি হৈ ৰওক বুলি ভিডিঅ'টোও কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আলু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব আৰু বহুতকে ৰিপ্লাই দিব পৰা নাই মেছেজৰ বেয়া নাপাব আৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু নেক্সট ভিডিঅ'ত দেখাম আলু কিমানখিনি